হেল্ল' ভিউৱাৰ্ছ, আজি ভিডিঅ'খনত আমি জানিম যে কেনেকে এটা কোম্পানীক আমি ডিলিট কৰিব বিচাৰো। ডিলিট যদি কোনো এটা কোম্পানী কৰিব লগা হয়, তেতিয়া আমি কোম্পানীটো কেনেকে ডিলিট কৰিম। চ' কোম্পানী এটা ডিলিট কৰিবৰ কাৰণে পোনপ্ৰথমতে আমি চিমিলাৰলি F3 অপশ্যনত যাব লাগিব। F3 অপশ্যনত যাই ইয়াতে লিখা আছে চাৰ্ট অল্টাৰ। আমি ইয়াতে একচুৱেলি দুটা বস্তু মই কৈ দিওঁ, ডিলিটে কৰিব পাৰো, ইয়াতে কোনো এটা কোম্পানীক আমি কাৰেকশ্যনো কৰিব পাৰি। যদি কোনো এটা কাৰণত কোম্পানীটো ক্ৰিয়েশ্যনত মিষ্টেক হৈছে বা ডেট দিয়া ভুল হৈছে বা এড্ৰেছ দিয়া ভুল হৈছে, মোবাইল ফোন নাম্বাৰ চেঞ্জ কৰিব লগা হয়, তেতিয়াহ'লে আমি চেম ফৰ্মুলা আমি ইয়াতে এপ্লাই কৰিব লাগিব। চেম প্ৰচেছ আমি এপ্লাই কৰিব লাগিব। ত' আমি এনেকে কোম্পানী ক্ৰিয়েশ্যনত যাব, ইয়াতে কোম্পানী যাব লাগিব। কোম্পানী যাই অল্টাৰ অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত আমি ধৰক আমাৰ ইয়াতে দুটা কোম্পানী আছে, চাপ'জ এইটো কোম্পানীক আমি কিবা কাৰেকশ্যন কৰিব লগা আছে। যদি আমাৰ ইয়াতে মোবাইল নাম্বাৰ যিহেতুকে দিয়া নাই, মোবাইল নাম্বাৰ দিব কাৰণে মোবাইল নাম্বাৰ এনেকে আমি দিব পাৰিম। মোবাইল নাম্বাৰটো দিলো, দিয়াৰ পিছত আমি এনেকে একচেপ্ট কৰি আমি এইটো একচেপ্ট কৰি দিলে মোবাইল নাম্বাৰটো আপডেট হৈ যায়। কিন্তু যদি আমাক কোম্পানীটো ডিলিট কৰিব লগা হয়, চিমিলাৰলি আমি এইটো অপশ্যনতো যাব লাগিব, F3 অপশ্যনত। F3 অপশ্যনত যাই ইয়াতে এণ্টাৰ প্ৰেছ কৰিব লাগিব। তাৰপিছত চাপ'জ এই কোম্পানীটো আমি ডিলিট কৰিব লগা হয়, তেতিয়াহ'লে আমি এণ্টাৰ প্ৰেছ কৰিম আৰু এই কোম্পানীটোত আমি এইটো কোম্পানীকে আমি ইয়াতে যাই অল্ট ডি প্ৰেছ কৰিম। অল্ট ডি প্ৰেছ কৰি ইয়েছ প্ৰেছ কৰিম। অল্ট ডি প্ৰেছ কৰি ইয়েছ মাৰি দিয়াৰ লগে লগে এইটো আৰু একবাৰ এণ্টাৰ প্ৰেছ কৰিম। এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে কোম্পানীটো ডিলিট হৈ গ'ল। এতিয়া যদি আমি চাওঁ যে কোম্পানীটো আছে কি নাই, সেইটো কাৰণে আমি F3 অপশ্যনত যাব লাগিব। যাই কিন্তু আমি ইয়াতে চিলেক্ট অপশ্যনত যদি চাব বিচাৰো, ইয়াতে কিন্তু আমাৰ কোম্পানীটো এতিয়া নাইকিয়া হৈ গৈছে। কাৰণ কি, কোম্পানী আমি অলৰেডি ডিলিট কৰি দিছোঁ। চ' এনেকুৱা এটা কোম্পানী ডিলিট কৰিবৰ কাৰণে আমি চেম প্ৰচেছ বা চেম ষ্টেপ আমি ফ'ল' কৰিব লাগিব। চ' তেতিয়ালৈকে আমি নেক্সট ক্লাছত আকৌ লগ পাম। তেতিয়ালৈকে হেভ এ নাইচ ডে। Thank you very much.